কাইলৈ একাউণ্টত সোমাব লাখ লাখ মানুহৰ টকা। হয়, কাইলৈ হৈছে 10 তাৰিখ। 10 তাৰিখে মুখ্যমন্ত্ৰীয়ে টকা ৰিলিজ কৰি দিব। হয়, সকলোৰে হাতে হাতে লাভ কৰিব টকা। মই জনাই দিম সবিশেষ। সেয়েহে ভিডিঅ'টোত এতিয়া এটা লাইক কৰি সম্পূৰ্ণকৈ চাই থাকিব, কিয়নো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে 10 তাৰিখ দিনাই কিন্তু একাউণ্টযোগে ৰাতিপুৱা 10 বজাৰ লগে লগে সোমাই পৰিব টকা। এটা বুটাম টিপি সোমাই দিব 10 তাৰিখত টকা, অৰ্থাৎ 10 তাৰিখ হৈছে কাইলৈ। কাইলৈ হৈছে 10 ছেপ্টেম্বৰ। 10 তাৰিখ দিনাই লাখ লাখ মহিলাৰ একাউণ্টত সোমাই পৰিব টকা। কোনে কোনে লাভ কৰিব মই সবিস্তাৰে জনাইছোঁ। সেয়েহে ভিডিঅ'টোত এতিয়া এটা লাইক কৰি সম্পূৰ্ণকৈ চাই থাকিব। 10 তাৰিখ হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন, অৰ্থাৎ প্ৰতি মাহৰ 10 তাৰিখ দিনাই কিন্তু হিতাধিকাৰীক একাউণ্টত টকা সোমোৱাই দিয়ে অসম চৰকাৰে। আৰু তাৰো কিন্তু কাইলৈ 10 তাৰিখ, অৰ্থাৎ 10 তাৰিখ দিনাই কিন্তু মংগলবাৰ, কাইলৈ মংগলবাৰৰ দিনা একাউণ্টত লাভ কৰিব টকা। আৰু টকা কেনেকৈ চেক কৰিব লাগিব সবিস্তাৰে আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম। সেয়েহে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। এতিয়া জানি লওক কোনে কোনে লাভ কৰিব টকা। হয়, 10 তাৰিখ যিহেতু পেঞ্চন আৰু অৰুণোদয়ৰ দিন, সেয়েহে অৰুণোদয় আঁচনিৰ টকা কাইলৈৰ দিনটোত সোমাই পৰিব। তাৰপিছত অৰুণোদয় 2.0 আঁচনিৰ টকা সোমাই পৰিব। আৰু ইয়াৰ লগতে অৰুণোদয় 3.0ৰ বাবে যিসকলে আবেদন কৰিব বিচাৰিছে তেওঁলোকে আধাৰ কাৰ্ড, ৰেচন কাৰ্ড সাজু কৰি ৰাখি দিয়ক। 15 তাৰিখৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। আৰু এতিয়া শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিৰ টকা সোমাই পৰিব একাউণ্টযোগে। ইন্দিৰামিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ টকা সোমাই পৰিব কালিৰ দিনটোতে। দীনদয়াল দিব্যাংজন সাহায্য আঁচনিৰ টকা সোমাই পৰিব কালিৰ দিনটোতে। তাৰপিছত পঞ্চায়ত প্ৰতিনিধিসকলৰ টকা কালিৰ দিনটোত সোমাই পৰিব। আৰু টকা কেনেকৈ চেক কৰিব লাগিব মই আপোনালোকৰ বাবে ৰাতি ভিডিঅ' লৈ আহিছোঁ, সন্ধিয়া পাই যাব। সেয়েহে চেনেলটো আকৌ কৈছোঁ ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি ৰাখিব। আজিলৈ মানে ধন্যবাদ।